নমস্কাৰ বন্ধুসকল, বঙাইগাঁৱৰ পৰা আহি আমি ফাইনেলি গুৱাহাটী আমিনগাঁৱত উপস্থিত হ'লোহি। গুৱাহাটী আমিনগাঁৱত এজন বন্ধু আছে। আমি ইয়াতে বন্ধুজনৰ ঘৰত অলপ সময় জিৰণি লৈ খন্তেক পিছতে আমি ফুৰিবলৈ বুলি ওলাই আহিলোঁ। এয়া মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ, গুৱাহাটীত অৱস্থিত। মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰি আমি জোতা চেণ্ডেল খুলি ইয়াতে ৰাখি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। খুব সুন্দৰ এটা পৰিৱেশ, চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতা, নীৰৱতা। এয়া বন্তিগৃহত আমি প্ৰৱেশ কৰি লৈ চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ। এয়া বন্তিগৃহ। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো চাওক, কি সুন্দৰ। খন্তেক সময় আমি ইয়াতে বহি মন্দিৰৰ প্ৰসাদ খালোঁ, বাহিৰৰ পৰিৱেশটো অলপ উপভোগ কৰিলোঁ। ইয়াৰ লগত মোৰ বন্ধু আৰু বন্ধুৰ পৰিবাৰ, লগতে তেওঁলোকৰ পুত্ৰ, মোৰ পুত্ৰ আৰু মোৰ পৰিবাৰ, আমি সকলোৱে একেলগে অলপ ইয়াতে জিৰণি ল'লোঁ। জিৰণি লৈ মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ। তাৰপিছত আহিলোঁ আমি এয়া ৰ'পৱেত। আহি আছে সন্মুখেদি, সেইখন আমাৰ কাষেদি পাৰ হৈ যাব। এয়া আমাৰ সন্মুখেদি কাষেদি পাৰ হৈ গ'ল। প্ৰায় 10 মিনিটমান সময় লাগে পাৰ হওঁতে। তাৰপিছত আমি পাৰ হোৱাৰ পিছত এয়া এইটো পাৰৰ পৰিৱেশ। পাৰ হৈ আমি কাষতে আছে ফেঞ্চি বজাৰ। ফেঞ্চি বজাৰত অলপ ঘূৰি কিবাকিবি কাপোৰ লৈ পুনৰ আমি জালুকবাৰী হৈ শৰাইঘাট হৈ আমিনগাঁও ঘূৰি আহিলোঁ। এয়া শৰাইঘাট দলং। শৰাইঘাট দলঙৰ ওপৰেদি আমি আহি আমিনগাঁৱত সোমালোঁ। বন্ধুৰ তাতে ৰাতিটো থাকি পিছদিনাখন পুৱা পুনৰ ওলালোঁ কামাখ্যা মন্দিৰলৈ। এয়া কামাখ্যা মন্দিৰৰ
ভিতৰভাগ। ভিতৰত সেৱা ল'বলৈ যিহেতু 2-3 ঘণ্টা সময় শাৰী পাতিব লাগে, সেয়েহে আমি ভিতৰত সেৱা নল'লোঁ। বাহিৰতে আমি সেৱা লৈ তাতে বাহিৰৰ পৰিৱেশটো অলপ চালোঁ, অলপ ফটো উঠালোঁ। তাৰে পিছত ফটো লোৱা হ'ল। এয়া মন্দিৰৰ ওপৰভাগ। সেৱা লোৱা হ'ল। ইয়াৰ পিছত মন্দিৰৰ পৰা বিদায় ল'লোঁ। মন্দিৰৰ পৰা বিদায় লৈ আহি আমি আহিলোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মেইন গেট। মেইন গেটেদি আমি প্ৰৱেশ কৰি খন্তেক সময় ইয়াতে বহিলোঁ। এয়া বেটা দুটাই ইয়াতে অলপমান ধেমালি কৰিলে দুইটাই। লগতে ইহঁতৰ লগতে ময়ো অলপ ইহঁতক ধৰি দিলোঁ। তাৰপিছত আমি ভিতৰৰ ফালে সোমাই গ'লোঁ। ভিতৰৰ ফালে সোমাই গৈ এইখন চিৰিয়েদি বগাই যায় ৰেলৰ দৰে। ইয়াতে এক পাক ঘূৰিলোঁ গোটেইকেইটাই। এয়া চিৰিয়েদি গৈ থাকে ওপৰে ওপৰে। তাতে উঠিবলৈ পাই বেটাৰ খুব ফূৰ্তি। গৈ থাকে ওপৰেদি। ইয়াতে এক পাক ঘূৰি সম্পূৰ্ণ হোৱাৰ পিছত আমি আকৌ নামি আহিলোঁ। নামি তলত অলপ ফটো উঠিলোঁ। এই কলাক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশ। ভিতৰত যি সংগ্ৰহালয় আছে তাত ফটো উঠাবলৈ নিদিয়ে, গতিকে বাকীখিনি ভিডিঅ' কৰা নহ'ল। তাৰপিছত আমি আহিলোঁ বালাজী মন্দিৰ। বালাজী মন্দিৰৰ গেটেদি সোমাই আহিলোঁ। ভিতৰৰ পৰিৱেশ। ইয়াতে অলপ সময় বহিলোঁ। খন্তেক বহাৰ পিছত ইয়াত লাহে লাহে সন্ধিয়া হৈ আহিল। গতিকে সেইদিনা আৰু ফুৰা নহ'ল। অলপ সময় পিছত আমি পুনৰ বন্ধু ৰুমলৈ গুচি আহিলোঁ। পিছদিনাখন পুৱা আমি ওলাই আহিছিলোঁ মৰ্ণিং ৱাক কৰিবলৈ শৰাইঘাট দলঙৰ কাষত। এয়া ৰাতিপুৱা 5টা বজাৰ পৰিৱেশ। মন্দিৰৰ পৰা আহি আমি গা পা ধুই ভাত পানী খাই অলপ জিৰণি লৈ তাৰে পিছত ওলালোঁ আমি বশিষ্ঠাশ্ৰমলৈ। এয়া আহি পালোহি আমি বশিষ্ঠাশ্ৰম মন্দিৰ। বাহিৰতে জোতা চেণ্ডেল ৰাখি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। খুব বান্দৰ আছে ইয়াতে। এয়া লাহে লাহে ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। ভিতৰলৈ প্ৰৱেশ কৰি মন্দিৰত সেৱা কৰি বান্দৰক অলপ প্ৰসাদ দিয়া হ'ল। তাৰপিছত মন্দিৰৰ পিছফালে শিল আছে, ডাঙৰ ডাঙৰ শিলৰ মাজেৰে নিজৰা বৈ আহিছে পাহাৰৰ পৰা। নিজৰাত অলপ সময় বহি
ফটো চটো উঠোৱা হ'ল। তাৰপিছত আমি ওলাই আহিলোঁ। তাৰপাছত আমি আহি আছোঁ এতিয়া বৰ্তমান তাৰকাগৃহ প্লেনেটৰিয়াম চাবলৈ। এয়া শ্ৰদ্ধাঞ্জলি উৰণ সেতু। এয়া তাৰকাগৃহ প্লেনেটৰিয়াম। প্লেনেটৰিয়ামত 15-20 মিনিট সময় লাগে। তাৰ পৰা ওলাই আহি তাতে অলপ সময় ৰখি তাৰপিছত আমি আহিলোঁ এই দীঘলী পুখুৰী। দীঘলী পুখুৰীৰ পাৰত এয়া দৃশ্য। এয়া খুব সুন্দৰভাৱে সজাই থোৱা হৈছে বীৰ লাচিতৰ প্ৰতিমূৰ্তি। তাৰে পিছত ইয়াত আমি বট চলালোঁ দীঘলী পুখুৰী পাৰত। বেটাও মোৰ লগতে অলপমান চলালে। দীঘলী পুখুৰীতে খন্তেক আমি ৰখি তাৰে পিছত আমি আৰু ক'তো যোৱা নহ'ল। ইয়াতে আমাৰ ঘূৰা সামৰণি মাৰিলোঁ।